হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ', আন এটা নতুন টপিক লৈ। তো আপোনালোকে ইতিমধ্যে থাম্বনেইল আৰু তাত চাই কিনে গমেই পাইছে যে আজিৰ ভিডিঅ'টো কোনটো টপিক লৈ হ'বলৈ গৈ আছে। কাৰণ আপোনালোকে ইতিমধ্যে ADR 2.0 গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে বা আপোনালোকৰ ইতিমধ্যে প্ৰিপেৰেশ্যন সমাপ্ত হৈছে। তো অহা 15 ছেপ্টেম্বৰৰ পৰা গ্ৰেড 3 এক্সামৰ কাৰণে নটিচ জাৰি কৰিছে। আপোনালোকে ইতিমধ্যে গমেই পাইছে কেনেকুৱা নিয়মাৱলী ঘোষণা কৰিছে। তাৰপিছত নিৰীক্ষকৰ ক্ষেত্ৰত, কেণ্ডিডেটৰ ক্ষেত্ৰত বা অভিভাৱকসকলৰ ক্ষেত্ৰত নতুন নিয়ম জাননী জাৰি কৰিছে। তাৰপিছত শাস্তিমূলক ঘোষণাও কৰিছে যে কেনেকুৱা নিয়ম উলংঘা কৰিলে কেনেকুৱা ধৰণৰ আপোনালোকে বিহীন কৰিবলগীয়া হ'ব পাৰে। তো গোটেইখিনি প্ৰচেছ আপোনালোকে ইতিমধ্যে গমেই পাইছে। ইউটিউব হওক বা তাৰপিছত আপোনালোকে নিউজ চেনেলতে গোটেইখিনি প্ৰচেছ গম পাইছে। তো আজি অলপ আগতে মই এটা ফেচবুক পষ্টত পাইছিলোঁ, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ফেচবুক পষ্ট পাইছিলোঁ, য'ত তেওঁলোকে আৰু এটা নিয়ম জাননী কৰিছে। তাতে আছে আপোনালোকৰ আৰু কেইটামান বিধি বা নিয়ম কেণ্ডিডেটসকলৰ কাৰণে, আৰু প্ৰচেছিং যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছ, সেই প্ৰচেছখিনিৰ ডিটেইলছ গোটেইখিনি দিয়া আছে এই ফেচবুক পষ্টত। আৰু কেইটামান কথা তেওঁলোকে লিখিছে, গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু কেনেকুৱা পাইছে এতিয়ালৈকে ভিডিঅ'টো চাই কমেণ্ট কৰি যাম। যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। তো বলক আজিৰ এই কি নিয়ম আছে গোটেইখিনি আলোচনা কৰোঁ আপোনালোকৰ লগত, আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো হৈছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পষ্ট। তো এইটো ইয়াতে লিখা আছে যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়া আমাৰ চৰকাৰী নিযুক্তি পৰীক্ষাৰ আৰ্হিক টেক্সজুৰি আদৰি লৈছে তথা ইয়াক অধ্যয়ন কৰিবলগীয়া বিষয় হিচাপে চিহ্নিত কৰিছে। সকলোৱে বিশ্বাসযোগ্য হোৱাকৈ এটি ব্যৱস্থা গঢ়ি তুলিবলৈ আমি কেনেকৈ বহু বছৰৰ অদক্ষতা, এক পুৰণিকলীয়া ব্যৱস্থা, দুৰ্নীতি আদিৰ ঊৰ্ধত গৈ সাফল্য লাভ কৰিছিলে, এয়া সকলোৰে প্ৰশ্নৰ বিষয়। সবিশেষ আপোনালোকে এখন নটিচ দিছে, মই আপোনালোকক নটিচখন দেখাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু নটিচখনত কি লিখা আছে আপোনালোকক মই ভালকৈ বুজাই দি আছোঁ। তো বন্ধুসকল, এইখন হৈছে নটিচখন, যিখন নটিচ ইংলিছত আছে। মই গুগল ট্ৰেন্সলেট কৰি কিনে আপোনালোক মই অসমীয়াত বুজাবলৈ চেষ্টা কৰিছোঁ এই নটিচখন। কেনেধৰণে অসমীয়াত হ'বলৈ গৈ আছে, আছাম গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট মডেলৰ ইফিচিয়েঞ্চি, ট্ৰেন্সপাৰেঞ্চি এণ্ড এক্সেলেঞ্চ, এই গোটেইখিনি মই আপোনালোকক অসমীয়াত কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইটো হৈছে অসমীয়াত। তো ইয়াতে আপোনালোকে দেখা পাইছে অসমৰ চৰকাৰী সেৱা নিযুক্তি আৰ্হি, দক্ষতা, স্বচ্ছতা আৰু উৎকৃষ্টতা। তাৰপিছত বিভিন্ন এক্সেডেড পদৰ বাবে প্ৰাৰ্থী নিযুক্তিৰ বাবে বিশেষ নিযুক্তি বৰ্ড গঠন। তাৰপিছত তৃতীয় শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি, চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ড, চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি বৰ্ড। তাৰপিছত অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি বৰ্ড, যিটো বৰ্তমান সময়ত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু সেৱা বোৰ্ডে একেলগ হৈ এই বৰ্ডখন নিযুক্ত হৈছে। তাৰপিছতে পৰীক্ষাত অন্যায় উপায় ৰোধ কৰিবলৈ কঠোৰ বিধান নিশ্চিত কৰা। তাৰপিছত অসম ৰাজহুৱা পৰীক্ষা নিযুক্তিত অন্যায় উপায় প্ৰতিৰোধৰ ব্যৱস্থা আইন 2024। পৰীক্ষাৰ্থীসকলৰ কাৰণে কেইটামান নিয়ম দিছে ইয়াতে। পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 1 লাখতকৈ কম নহয় জৰিমনা। মানে যদি আপোনালোকে নিয়মখিনি উলংঘা কৰে 3 বছৰ মিনিমাম কাৰাদণ্ড হ'ব, মানে জেল হ'ব। তাৰপিছত আপোনালোকে যদি সেইটো দিব নোৱাৰে তেনেহ'লে 1 লাখতকৈ মিনিমাম 1 লাখ জৰিমনা আপোনালোকে দিব লাগিব। তাৰপিছত 5 বছৰো কম নহয় আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড 10 লাখতকৈ কম নহয়, আৰু আন ব্যক্তিৰ ক্ষেত্ৰত 10 কোটি পৰ্যন্ত জৰিমনা হ'ব পাৰে। ইয়াতে দিয়া আছে 5 বছৰ মিনিমাম কাৰাদণ্ড হ'ব পাৰে, নাইবা 10 বছৰো হ'ব পাৰে। কিন্তু সেইটো কিবালৈ হ'ব, মানে কি আপোনালোকে নিয়ম উলংঘা কৰিছে সেই নিয়মৰ ভিত্তিতে এই কাৰাদণ্ডটো হ'ব। যদি আপোনালোকে 5 বছৰ বা 10 বছৰ কাৰাদণ্ড আপুনি নাখাটে বা আপুনি নকৰে, তেনেহ'লে আপুনি 10 লাখৰ পৰা 10 কোটি পৰ্যন্ত জৰিমনা দিব লাগিব। তেতিয়াহে আপোনালোকে এই যিটো আপোনালোকে নিয়ম দিছে সেই নিয়মটো আপোনালোকে মানে যিখিনি নিয়ম উলংঘা কৰিব, এই উলংঘা কৰাৰ পৰা বাচিব পাৰিব। তাৰপিছত আছে অন্যায় উপায়ত লিপ্ত হৈ লাভ কৰা অন্যায় লাভ আদায়ৰ বাবে সম্পত্তি জব্দ আৰু জব্দ কৰাৰ ব্যৱস্থা। যদি আপুনি নিয়ম উলংঘা কৰে, আৰু আপুনি যদি যিখিনি নিয়ম উলংঘা কৰিছে আৰু যাৰ বিপৰীতে এটা এমাউণ্ট ধৰি দি আছে, যদি আপোনালোকে সেই এমাউণ্টটো দিব নোৱাৰে, তেনেহ'লে আপোনাৰ নামত যিখিনি সম্পত্তি আছে, যিখিনি আপোনাৰ নামত বস্তু থাকিব, ঘৰৰ সম্পত্তি হওক, মাটি বাৰী যিয়ে নহওক, আপোনালোকৰ সম্পত্তি ডাইৰেক্ট জব্দ কৰা হ'ব, মানে চিজ কৰা হ'ব। তাৰপিছত তলত দিয়া আছে নিৰ্বাচনৰ পদ্ধতি। প্ৰথম হ'ব বিজ্ঞাপন, আপোনালোকে গমেই পায়, চাৰ্কুলাৰ। তাৰপিছত লিখিত পৰীক্ষা অহা 15 ছেপ্টেম্বৰৰ পৰা হ'বলৈ গৈ আছে গ্ৰেড 3। তো ঠিক তেনেদৰে
লিখিত পৰীক্ষা হ'ব। তাৰপিছত হ'ব শ্বৰ্টিং কৰা হৈছে, মানে যিবিলাকে এক্সাম দিব তেওঁলোকৰ এখন লিষ্ট হ'ব, শ্বৰ্ট লিষ্ট হ'ব। সেই লিষ্ট কৰাৰ পিছত তেওঁলোকৰ ইণ্টাৰভিউ আৰু সাক্ষাৎকাৰ আৰু দক্ষতা পৰীক্ষা, মানে তেওঁলোকৰ ইণ্টাৰভিউ হ'ব। তাৰপিছত স্কিল টেষ্ট হ'ব। তাৰপিছত হ'ব অস্থায়ী নিৰ্বাচন তালিকা। তাৰপিছত এখন যিবোৰ ইণ্টাৰভিউ যোৱাৰ পিছত এখন নতুন লিষ্ট জাৰি কৰিব। সেই লিষ্টখনত আপোনালোকৰ নাম থাকিব পাৰে নাথাকিব পাৰে, এইটো এক্সামৰ লগত কথা। তাৰপিছত নিযুক্তি পত্ৰ বিতৰণ, মানে যেতিয়া আপোনালোকে যদি এক্সামত পাছ কৰে চিলেকশ্যন হয়, লিষ্টত নাম থাকে, তেনেহ'লে আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। তাৰপিছত শেষত হৈছে ৰেণ্ডমাইজেশ্যন, মানে আপোনালোকে আপোনালোকৰ যিটো পষ্ট পাইছে সেই পষ্ট হিচাপত আপুনি ৰেণ্ডম হিচাপত চুজ কৰি কিনে আপোনালোকে আপোনাৰ যিটো ভাল হয় পষ্ট, সেই পষ্টত আপোনালোকে পষ্টটো ল'ব পাৰে বা আপোনালোকে চিলেকশ্যন কৰি কিনে আপোনালোকে সেই চাকৰিত যোগদান কৰিব পাৰে। এইটো হৈছে লাষ্ট, মানে নিৰ্বাচনৰ পদ্ধতিত এইখিনি প্ৰচেছ দিয়া হৈছে, নিৰ্বাচনী প্ৰচেছটো। তো আপোনালোকক মই ভিডিঅ'টো কেনে পালে, আপোনালোকে এই নিয়মখিনি আপোনালোকে বুজি পাইছেনে পোৱা নাই? যদি পোৱা নাই কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব। তো বন্ধুসকল, আপোনালোকক ইতিমধ্যে ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন নিয়ম কি জাননী কৰিছে। তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে? যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপোনালোকে প্ৰথম পাইছে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিব। তো আপোনালোকে ইতিমধ্যে গম পায় যে ADRE 2.0 লৈ বহুত কঠোৰ হৈছে আমাৰ অসম চৰকাৰ তথা ৰাজ্য চৰকাৰৰ। কেনেধৰণৰ নিয়ম গোটেইখিনি আপোনালোকে ইতিমধ্যে গমেই পাইছে। তো আপোনালোক ক'বলৈ দ্বিতীয়বাৰ ক'ব দৰকাৰ নাই। তো আপোনালোকে নিশ্চয় সেই নিয়মাৱলীখিনি বুজি পাইছে, আৰু আপোনালোকে নিশ্চয় সেই নিয়মখিনি মানি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাখিনি আপোনালোকে সুকলমে পাৰ কৰিব। সেইটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকে সেই নিয়মখিনি মানে নে নামানে। তাৰপিছত যিখিনি নিয়ম তেওঁলোকে দিছে, তেওঁলোকৰ যিখিনি তাৰপিছত দায়িত্বত আছে, তেওঁলোকে মানে নে নামানে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ বোধেৰে আপোনালোকে যদি সেই নিয়মখিনি মানি চলে তেনেহ'লে আপোনালোকৰ পক্ষত ভাল হ'ব। কাৰণ ৰাজ্য চৰকাৰে বহুত বেলেগ ব্যৱস্থা লৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে কেনেকুৱা ধৰণৰ শাস্তি আপোনালোকে কৰিব লাগিব গ্ৰহণ, এনেকুৱা এটা যদি নিয়ম উলংঘা কৰে। তো আপোনালোকে নিশ্চয় আপোনাৰ বিপদ নিজে মাতি নানে। তো আপোনালোকৰ এই গ্ৰেড 3 গ্ৰেড 4 ADRE এক্সামৰ ভাল হওক। আপোনালোকে সেই শুভকামনাৰে আপোনাৰ এই ভিডিঅ'টো আজি সমাপ্ত কৰিবলৈ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।